নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে বাৰ্ষিক বেতন বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, বিশেষ প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া 25,000 শিক্ষকলৈ সুখবৰ। অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা যি 25,000 এলিমেণ্টাৰী টিচাৰক নিয়মীয়া নিযুক্তি প্ৰদান কৰা হৈছিল, তেওঁলোকৰ ক্ষেত্ৰত সুখবৰ আহিছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ আৰ্জিত ছুটিৰ ক্ষেত্ৰত অচিৰেই আনুষ্ঠানিক যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ সন্মিলিত শিক্ষক মঞ্চৰ প্ৰতিনিধিৰ আগত আশ্বাস প্ৰদান কৰিছে। আৰু সন্মিলিত শিক্ষক মঞ্চৰ প্ৰচাৰ সম্পাদক তেওঁ অৱগত কৰিছে যে শিক্ষকৰ আৰ্জিত ছুটি বছৰি তেওঁলোকে 10 দিনৰ লাভ কৰে আৰু 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰিবলৈ শিক্ষক সংগঠনটোৱে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে আৰু এই দাবীত মুখ্যমন্ত্ৰীগৰাকীয়ে এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি দিছে। উক্ত সমিতিয়ে দিয়া প্ৰতিবেদন প্ৰকাশ কৰি আজি হোৱা আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ শিক্ষকসকলে লাভ কৰা আৰ্জিত ছুটিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে আৰু শিক্ষক সংগঠনটোৰ তৰফৰ পৰাও বিভিন্ন ৰাজ্যৰ প্ৰসংগ উত্থাপন কৰি অসমৰ অন্য কৰ্মচাৰীসকলৰ দৰে শিক্ষকসকলেও যাতে আৰ্জিত ছুটিৰ সুবিধা লাভ কৰিব পাৰে তাৰ কাৰণে অনুৰোধ জনায়। অৰ্থাৎ অন্য কৰ্মচাৰীসকলে যেনেদৰে বাৰ্ষিক 30 দিন লাভ কৰে তেনেদৰে শিক্ষকসকলকো 30 দিনৰ আৰ্জিত ছুটি বা আৰ্ণ লিভ প্ৰদানৰ কাৰণে তেওঁলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে অচিৰেই আনুষ্ঠানিকভাৱে যোগাত্মক সিদ্ধান্ত ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি বিষয়ববীয়াসকলে সন্মিলিত শিক্ষক মঞ্চৰ তেওঁলোকে জনাইছে আৰু তেওঁ কয় যে শিক্ষকসকলৰ বাবে চিকিৎসা ছুটিৰো ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰদান কৰিছে আৰু আলোচনা কালত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া শিক্ষকসকল অৰ্থাৎ SRD দ্বাৰা স্পেচিয়েল ৰিক্ৰুটমেণ্ট আৰু শিক্ষকসকলৰ বাৰ্ষিক বেতনৰ বাবে নিৰ্ধাৰণ কৰা এবছৰৰ সময়সীমা হ্ৰাস কৰাৰ আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ বাবে 2খনকৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে তেওঁলোকে যিসকলে ৰেগুলাৰ হৈছে তেওঁলোকক এবছৰৰ পিছতে বাৰ্ষিক ইনক্ৰিমেণ্ট দিব বুলি উল্লেখ কৰিছিল, তাৰ সময়সীমা হ্ৰাস কৰিবৰ কাৰণে অনুৰোধ জনাইছিল আৰু ইফালে প্ৰাথমিক শিক্ষকৰ 8,700 যি গ্ৰেড পে কৰ্তন কৰা বিষয়টো তেওঁলোকক পুনৰ ঘূৰাই দিবৰ কাৰণে অনুৰোধ জনাইছে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে তেওঁলোকক যি বাৰ্ষিক দৰমহাৰ যি ইনক্ৰিমেণ্ট যাতে এবছৰলৈ উপেক্ষা নকৰি তাৰ আগতেই প্ৰদান কৰা হয় আৰু সেই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক তেওঁলোকে জনায়। আৰু এই শিক্ষকসকলে 22 মাহলৈ বাৰ্ষিক বৃদ্ধিৰ বাবে অপেক্ষা কৰিবলগীয়া হয় আৰু আজিৰ বৈঠকত এই বিষয়ত অৱগত কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বেতন বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ কথা তেওঁ উল্লেখ কৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, যিটো চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ডাঙৰ উপহাৰস্বৰূপ হ'ব অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত। অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত অতি শীঘ্ৰেই ভাল খবৰ আহিব আৰু অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লেই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰিব মোটা অংকৰ টকা। আশা কৰা হৈছে 14,000ৰ পৰা 19,000 টকা পৰ্যন্ত বাঢ়িব কৰ্মচাৰীসকলৰ বেতন। অৰ্থাৎ 2026 1 জানুৱাৰীৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ কথা আৰু সূত্ৰৰ খবৰ অনুসৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যিয়ে যিমান বেতন লাভ কৰে তাৰ কমেও 14ৰ পৰা 19% বৃদ্ধি হ'ব পাৰে দৰমহা। আৰু বিগত সোমবাৰে জানিব পৰা গৈছে যে আগন্তুক মাহত অৰ্থাৎ এপ্ৰিলত অষ্টম বেতন আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰ্থাৎ এপ্ৰিল মাহতেই অষ্টম বেতন আয়োগ গঠনৰ কাৰণে যি সদস্য বা যি নিযুক্তিৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছিলে 40ৰো অধিক বিষয়া কৰ্মচাৰী ডেপুটেশ্যনত লোৱাৰ কাৰণে আপোনালোকে জানে, সেই সন্দৰ্ভতো আমি ভিডিঅ' প্ৰকাশ কৰিছিলোঁ আৰু এতিয়া তাৰ যি অধ্যক্ষ আৰু সমিতিখন মূল গঠন কৰিবলৈ বাকী আছে। গতিকে যিহেতু 1/1/2026 পৰা কাৰ্যকৰী হ'ব লাগে তাৰ আগতেই যাতে অষ্টম বেতন আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলো নিৰ্বাচিত কৰা হয়। বৰ্তমান অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি কেন্দ্ৰই 1.7 লাখ কোটি টকাৰ অষ্টম বেতন আয়োগৰ বাবে অনুমোদন কৰিব পাৰে আৰু এই ক্ষেত্ৰত
এই টকাৰ 50% বেতন বৃদ্ধি আৰু 50% পেঞ্চনৰ বাবে কাৰ্যকৰী কৰা হ'ব পাৰে। গতিকে আশা কৰা হৈছে আগন্তুক কম সময়ৰ ভিতৰতেই অষ্টম বেতন আয়োগ সম্পৰ্কত কাৰ্যকৰীকৰণ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হ'ব। যিহেতু জানুৱাৰীতে অষ্টম বেতন আয়োগত অনুমোদন জনাইছে আৰু আশা কৰা হৈছে যে 14,600 টকা বাৰ্ষিক বেতন যি তেওঁলোকৰ মূল বেতনত বৃদ্ধি হ'ব পাৰে, অথবা যদি কেন্দ্ৰীয় চৰকাৰে 2.25 লাখ কোটি টকা অনুমোদন কৰে, এই ক্ষেত্ৰত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ 18,800 টকা প্ৰতিমাহে বৰ্ধিত হিচাপত তেওঁলোকে পাব পাৰে। আৰু বৰ্তমান সপ্তম বেতন আয়োগৰ বাবে 1.0 লাখ কোটি টকা বেতন আৰু পেঞ্চনৰ বাবে খৰচ কৰা হয়। অষ্টম বেতন আয়োগ হ'লে কিমান হ'ব? অনুমান কৰা হৈছে যে ফিটমেণ্ট ফেক্টৰ 1.92 পৰা 2.08 বা 2.86 পৰ্যন্ত কাৰ্যকৰী হ'ব পাৰে। যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয়, তেন্তে যিসকলৰ মাহিলী দৰমহা 18,000 টকাৰ পৰা 51,480 টকা হ'ব পাৰে। গতিকে ন্যূনতম দৰমহা যিসকল এতিয়া 18,000 তেওঁলোকৰ 51,480 টকা হ'ব যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয়। আৰু জানুৱাৰী মাহতে অষ্টম বেতন আয়োগৰ মঞ্জুৰিৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে, আৰু এই ক্ষেত্ৰত বিষয়ক লৈ কোনো এতিয়ালৈকে আপডেট অহা নাই। আৰু সেই হিচাপত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন কি হ'ব, সেই বিষয়ক লৈ ডাঙৰ আপডেট অতি শীঘ্ৰেই আহিব পাৰে বুলি আশা কৰা গৈছে, কিয়নো নিৰ্দিষ্ট সময়তে অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছিল। আৰু লেভেল 1ত বেছিক দৰমহা 18,000 টকা, 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে 34,560 টকা হ'ব, 2.86 হ'লে 34,440 টকা হ'ব, 2.86 হ'লে 51,480 টকা হ'ব পাৰে। গতিকে কৰ্মচাৰীসকলৰ কিমান দৰমহা বৃদ্ধি হ'ব সেই সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট অতি শীঘ্ৰেই অহাৰ সম্ভাৱনা আছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।